নতুন দিল্লীত উত্তাল প্ৰতিবাদ বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰী বাংলাদেশত হিন্দু যুৱকক নৃশংস হত্যাৰ বিৰুদ্ধে এই প্ৰতিবাদ উচ্চায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু বাংলাদেশত যি হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণ চলিছে এগৰাকী হিন্দু শ্ৰমিকক নৃশংসভাৱে গছত বান্ধি জ্বলাই দিয়াৰ যি নৃশংস ঘটনা সংঘটিত হৈছে তাৰ বিৰুদ্ধে এতিয়া বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছে সহস্ৰাধিক প্ৰতিবাদকাৰী উচ্চায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী এনেদৰে ৰূপায়ণ কৰা দেখিবলৈ পোৱা গ'ল আৰু দেশৰ ভিন্ন প্ৰান্তত এতিয়া অনুৰূপ ধৰণেৰে বাংলাদেশৰ যি হিংসাত্মক ঘটনা সংখ্যালঘু হিন্দুৰ ওপৰত যি আক্ৰমণৰ বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে তাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত হৈ আহিছে দীপু কুমাৰ ৰায় নামৰ এজন হিন্দু শ্ৰমিকক বৰ্বৰভাৱে গছত বান্ধি জ্বলাই দিছিল একাংশ কট্টৰপন্থী বাংলাদেশীয়ে আৰু তাৰে বিৰুদ্ধে এতিয়া এনেদৰে বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিলে সহস্ৰাধিক জনতাই আৰু এনেদৰে নতুন দিল্লীৰ বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে সহস্ৰাধিক লোকে হাতে হাতে ভাৰতীয় জাতীয় পতাকা লৈ বাংলাদেশী হুঁচিয়াৰ বাংলাদেশী গো বেক ধ্বনিৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবাদকাৰীসকলে তাৰ সমান্তৰালভাৱে মহম্মদ ইউনুছৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনকো দোষাৰোপ কৰিছে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবী যে মহম্মদ ইউনুছৰ পৃষ্ঠপোষকতাতেই এনেদৰে বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত নিৰ্যাতন আৰম্ভ হোৱা বুলি দাবী কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে তেওঁলোকে যি আৰক্ষীৰ বেৰিকেড সেই বেৰিকেড ভাঙি পেলোৱা দেখিবলৈ পোৱা গ'ল বেৰিকেড উঠাই এনেদৰে বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে বৃহৎ সংখ্যক প্ৰতিবাদকাৰীয়ে